বিয়াৰ আগতে আপোনাৰ জীৱন সংগীৰ 4টা কথা জানি লওক, নহলে আপুনি নানা বিপদত পৰিব পাৰে। কি এই 4টা কথা জানো আহক। সম্পৰ্কে আমাৰ জীৱনৰ বহু দিশত পোহৰ পেলায়। চাণক্যই জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে স্পষ্ট পৰামৰ্শ আগবঢ়াইছিল। প্ৰাচীন ভাৰতৰ এই মহান পণ্ডিত, অৰ্থনীতিবিদ আৰু দাৰ্শনিকজনৰ পৰামৰ্শ আজি আমাৰ জীৱনতো সমানে প্ৰাসংগিক। জীৱনৰ বিভিন্ন দিশৰ বিষয়ে তেওঁ বিভিন্ন নীতি আগবঢ়াই আহিছে। স্বামী স্ত্ৰীৰ সম্পৰ্কৰ বিষয়ে চাণক্যই কি কৈছিল আমি আজি ইয়াতে আলোচনা কৰিম। আমাৰ সকলোৰে জীৱনৰ এনে এজন সংগীৰ প্ৰয়োজন যি সুখ দুখত সদায় আপোনাৰ কাষত থাকে। সেইবাবেই বিয়াৰ সিদ্ধান্ত আমাৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। গতিকে আপোনাৰ সংগী যদি নিজৰ মনৰ দৰে হয় তেন্তে গোটেই জীৱনটো আপোনাৰ সুখেৰে পাৰ হৈ যাব। কিন্তু সংগীৰ লগত যদি মনটো সামঞ্জস্যপূৰ্ণ নহয় তেন্তে জীৱনত সংকটৰ কলা ডাৱৰ ওচৰ চাপি আহে। গতিকে জীৱন সংগী বাছি লওঁতে কেইটামান কথা মনত ৰখা জৰুৰী। চাণক্যই কৈছে যে বিয়াৰ আগতে স্বামী স্ত্ৰীৰ বিষয়ে 2টা কথা জনাটো জৰুৰী। নম্বৰ 1, বিবাহৰ পিছত সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ হলে বিয়াৰ আগতে আপোনাৰ সংগীৰ আচৰণ আৰু মানসিকতাৰ বিষয়ে কিছু ধাৰণা থকাটো প্ৰয়োজনীয়। কেৱল বাহ্যিক সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰি সংগী বাছি ললে ভৱিষ্যতে আপোনাক পিছুৱাই লৈ যাব। যদি আপোনাৰ সংগীৰ হৃদয়ত ধুনীয়া হয় তেন্তে শাৰীৰিক সৌন্দৰ্যতাৰ কোনো ভেলু নাথাকিব। নম্বৰ 2, বিয়াৰ আগতে সংগীৰ মূল্যবোধ পৰীক্ষা কৰক। সঠিক মূল্যবোধ নথকা এজন ব্যক্তিয়ে বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰ উপৰি যদি সংগীৰ মূল্যবোধৰ জ্ঞান নাথাকে তেন্তে ই আপোনাৰ সন্তানৰ লালন পালনতো প্ৰভাৱ পেলাব। আৰু এটা কথা, বিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ পিছতহে বিয়াৰ আসনত বহিব। আন যিকোনো প্ৰেছাৰে বিবাহৰ পিছত 2টা জীৱন ধ্বংস কৰিব পাৰে। নম্বৰ 3, চাণক্যই কৈছে যে বিয়াৰ আগতে আপোনাৰ ভৱিষ্যতত পত্নী কিমান ধৰ্মপৰায়ণ এইটো জানি লওক। যিজন ব্যক্তিৰ মন ধৰ্ম কৰ্মৰ প্ৰতি নিৰ্দেশিত তেওঁ সাধাৰণ অন্যায়ত লিপ্ত নহয়। নম্বৰ 4, বিয়াৰ আগতে ভৱিষ্যতে পত্নী কিমান ধৈৰ্যশীল সেয়া জনাটো অতি প্ৰয়োজনীয়। ধৈৰ্যই এজন ব্যক্তিক শীতল মূৰ কৰি ৰাখিবলৈ আৰু বিপদৰ সময়তো সিদ্ধান্ত লোৱাত সহায় কৰে। ধৈৰ্যৰ অভাৱ হলে জীৱনত এই ব্যক্তিজন সংকটত পৰিলে কি কৰিব সেয়া ঠিক কৰিব নোৱাৰে। এনে লোকৰ লগত যদি আপুনি নিজৰ জীৱনটো জড়িত কৰে তেন্তে আপুনি খোজে খোজে সমস্যাৰ সন্মুখীন হ'ব লাগিব। আৰু অধিক ভিডিঅ'ৰ বাবে যদি আপুনি ফেচবুক চাই আছে ফ'ল' কৰক, আৰু ইউটিউব চাই আছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া সকলোতকৈ আগত পাব আমাৰ ভিডিঅ'। আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।